জনাবলৈ তেওঁৰ প্ৰতিচ্ছবিত এপাহি পুষ্পাঞ্জলিৰে তেওঁ যেন অমৰ হৈ থাকে তাৰে আমি কামনা কৰিছোঁ। আমি অনুষ্ঠানটো আৰম্ভ কৰিম। আমি 5:30 বজাতেই আমি শুভাৰম্ভ কৰিম অনুষ্ঠানৰ। সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাম আমাৰ কলংপাৰ চাৰিআলিত আহি মেলি তেওঁৰ যেন বিদেহী আত্মাৰ সদ্গতি কামনা কৰি এপাহি পুষ্পাঞ্জলি অৰ্পণ কৰে। ভাৰতবাসীৰ বিশ্ববাসীৰ লগতে আমাৰ কলংপাৰবাসীৰ সৈতে আপোনালোকে সহযোগ কৰক আৰু তেওঁৰ এই যাত্ৰাত তেওঁ ইমানবোৰ গীত গাই গৈছে যেন আমি কোনো এটা ক্ষেত্ৰ তেওঁ এৰি দিয়া নাই। তেওঁ কেৱল মানুহেই নহয়, তেওঁ ভগৱানো ক'ব পাৰিম। তেওঁৰ নিচিনা এটা সৰল আত্মা মানুহৰ বাবেই কেৱল নহয়, তেওঁ জীৱ জন্তু পক্ষী পক্ষ গছ গছনি এটি যেন সমুদ্ৰ। তেওঁ কৈ গৈছিলে যে মোৰ মৃত্যুত আপোনালোকে একো কৰিব নালাগে, দৰকাৰ হ'লে মোক নদীত উটুৱাই দিয়ক, কোনো আক্ষেপ নাই। যি কথা কৈছিলে ষ্ট্ৰেইট কাৰ্ড, কোনো পলিটিক্সেই হওক, কোনো তেল মাৰি কাকো কথা কোৱা নাছিলে। তেওঁ যিবোৰ কৰি গৈছিলে আমাৰ অসমবাসীৰ কাৰণে, সেইকাৰণে সকলোৱে তেওঁক স্বতঃস্ফূৰ্তভাৱে কোনেও যেতিয়ালৈকে তেওঁৰ মৃত্যুৰ খবৰটো আহিছে ভালকৈ ক'ব পৰা নাই। কথা ক'লে সকলোৰে অন্তৰ কঁপি যায়। অনুৰোধ জনাম আমি কিছু সময়ৰ পিছতেই অনুষ্ঠান আৰম্ভ কৰিম। সকলোৱে যেন আহি মেলি আমি কলংপাৰবাসীয়েও যেন তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ আজিকালি ডিজিটেলৰ মাধ্যমৰ যুগ হয়, আমি সেই যুগে অসমবাসীক আমিও এটা মেছেজ দিম যে কলংপাৰবাসীয়েও তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আহক ৰাইজ, কিছু সময় পিছতেই আমাৰ অনুষ্ঠানবোৰ আৰু অনুষ্ঠান মানে কি, কেৱল শ্ৰদ্ধাঞ্জলি জনোৱা। আমি গীত মাতেৰে তেওঁ দি যোৱা অসমৰ যি সংস্কৃতিৰ ভেটি, সংস্কৃতিৰ যি বিশ্বত তেওঁ প্ৰতিপন্ন কৰিছে, সেইখিনি কথাকেই আমি জনাব লাগে। আৰু তেওঁতো পপীয়া তৰা, আকাশত তৰা হৈ আছে। আহক ৰাইজ, আমি কোনোবাই যদি তাতে গীতেৰেও তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে আমাৰ মঞ্চ আমি সাজু কৰিছোঁ। এপাহি পুষ্পাঞ্জলিৰে হওক তেওঁৰ বিষয়ে এটা কথা, এটা চেণ্টেঞ্চ কৈ মেলি হ'লেও তেওঁৰ যেন আত্মাই আৰু তেওঁৰ পৰিয়ালবৰ্গৰো যেন আমি সমবেদনা জ্ঞাপন কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে সমূহ ভাৰতবাসীৰ সৈতে আমি কলংপাৰ চাৰিআলিতে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে সকলোকে আমি আন্তৰিকতাৰে অনুষ্ঠানত যোগদান কৰাৰ বাবে আমি এনেকুৱা আমি যেন কলংপাৰৰ প্ৰতিটো ঘৰতেই জুবিনৰ কাৰণে এগুচিকৈ বন্তি জ্বলে, এডাল কেণ্ডেল জ্বলে। সেইটোৱে মই অনুৰোধ জনাম। আমি একো কৰিব নোৱাৰিলোঁ, মানুহ আজি জুবিন গুচি গ'ল, কিন্তু বিশ্বই তেওঁৰ যিখিনি অৱদান, তেওঁ যিখিনি কৰি গৈছে কান্দি আছে, তাৰে সৈতে আমি বিলীন হৈ যাব লাগিব। আমি এটি দুটি তেওঁৰ গীতেৰে বা তেওঁৰ যিখিনি কথা, তেওঁৰ আজি আমি তেওঁৰ যিখিনি সংস্কৃতি আমাৰ দি গৈছে, যি চহকী কৰিছে আমাৰ অসমবাসীৰ সংস্কৃতি, আমি ৰৈ থাকিব নালাগিব। তেওঁ গুচি গৈছে, কিন্তু তেওঁৰ যি কৃতিত্ব, তেওঁৰ যিখিনি অৱদান আমি যদি আগুৱাই লৈ যাব পাৰোঁ, সেইখিনি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আৰু তাৰে আমি প্ৰথম দিনৰ যি আমাৰ তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে যি অনুষ্ঠান আমি আয়োজন কৰিছোঁ, সকলোকে আমি আন্তৰিকতাৰে কামনা কৰিম। চাৰিআলিত তেওঁলোকে সকলোৱে আহক আৰু জুবিন দাক কওক, তেওঁৰ আমি জুবিন দেৱ হওক, আমি যেনেকৈ কম কৰি কোৱা হ'ব তেওঁৰ বিষয়ে। সেয়েহে সকলোকে আমন্ত্ৰণ জনাই